এইটো কম লজ্জাজনক কথা নেকি? এই শ্যাম কানু মহন্ত এণ্ড কোম্পানী হল জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আৰু জুবিন গাৰ্গক ইতিমধ্যে হত্যা কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে নিজে দুবাৰকৈ স্বীকাৰ কৰিছে। আৰু এই শ্যাম কানু মহন্তৰ কাষত থকা ব্যক্তিজন হল আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এতিয়া ন্যায় পাব লাগে জুবিন গাৰ্গে আৰু অভিযুক্ত হল শ্যাম কানু মহন্ত ডাঙৰীয়া আৰু ন্যায় দিব যিজনে তদন্ত বিভাগ যিজনৰ হাতত আছে সেইজন হল এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এতিয়া অসমৰ ৰাইজে কওক যে জুবিন গাৰ্গৰ ন্যায় বিচাৰ সম্ভৱ নে? আজি জুবিন গাৰ্গৰ মৃত্যুৰ 20 দিনত ভৰি দিলেহি, কিন্তু আমি আজিৰ তাৰিখলৈকে কিন্তু এক বিশেষ অগ্ৰগতি দেখা নাই। শ্যাম কানু মহন্তক ধৰি আনিলে, সিদ্ধাৰ্থ শৰ্মাক ধৰি আনিলে, কিন্তু তাৰ পাছত প্ৰথম দিনাখনৰ পৰা আমি দেখিছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 19 তাৰিখৰ পৰাই কিন্তু শ্যাম কানু মহন্তৰ হৈ পেলাই চাফাই দিছে। তেওঁ প্ৰথমে কৈছে যিখন নিয়তত তেওঁলোক গৈছিল সেই 17জনীয়া তালিকাত ব্যক্তিসকলৰ লগত শ্যাম কানু মহন্ত নাই। আৰু তাৰ পাছত এতিয়া শেহতীয়াকে আমি দেখিছো কোনোবাই এআই দি পেলাই শ্যাম কানু মহন্তৰ ফটো এখন কৰবাত হাঁহি থকা কৰিলে, মুখ্যমন্ত্ৰীয়ে সেইখন ফটো কান্দি থকা দেখিছে। এইটো কম লজ্জাজনক কথা নেকি যে অসমৰ মুখ্যমন্ত্ৰীজনে অন্যতম অভিযুক্ত শ্যাম কানু মহন্তৰ হৈ চাফাই দিয়াই নহয়, তেওঁ উকালতি কৰা আৰম্ভ কৰিছে। গতিকে ইয়াত যথেষ্ট সন্দেহ আছে। এই সন্দেহৰ আঁৰত আমি ভাবিছো যে তদন্ত প্ৰক্ৰিয়া অতি ক্ষিপ্ৰতৰ হ'ব লাগে আৰু এই প্ৰক্ৰিয়াটো মানে যিটো ক্ষমতা, যি ক্ষমতা সেই ক্ষমতাৰ পৰা আঁতৰত থাকিব লাগে। আৰু ক্ষমতাৰ পৰা আঁতৰত থাকিবলৈ হলে কি হ'ব লাগিব? এই সমস্ত প্ৰক্ৰিয়াটো গৃহ বিভাগটো মুখ্যমন্ত্ৰীৰ হাতোৰাৰ পৰা কিন্তু মুক্ত হ'ব লাগিব। যে অসমৰ মুখ্যমন্ত্ৰীজনে অন্যতম অভিযুক্ত শ্যাম কানু মহন্তৰ হৈ চাফাই দিয়াই নহয়, তেওঁ উকালতি কৰা আৰম্ভ কৰিছে। গতিকে ইয়াত যথেষ্ট সন্দেহ আছে। এই সন্দেহৰ আঁৰত আমি ভাবিছো যে তদন্ত প্ৰক্ৰিয়া অতি ক্ষিপ্ৰতৰ হ'ব লাগে আৰু এই প্ৰক্ৰিয়াটো মানে যিটো ক্ষমতা, যি ক্ষমতা সেই ক্ষমতাৰ পৰা আঁতৰত থাকিব লাগে। আৰু ক্ষমতাৰ পৰা আঁতৰত থাকিবলৈ হলে কি হ'ব লাগিব? এই সমস্ত প্ৰক্ৰিয়াটো গৃহ বিভাগটো মুখ্যমন্ত্ৰীৰ হাতোৰাৰ পৰা কিন্তু মুক্ত হ'ব লাগিব।